অসমৰ জাতীয় জীৱনত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ অৱদান অতুলনীয়। তেখেতৰ জন্ম হয় 1904 চনৰ 19 আগষ্টত শিৱসাগৰত। তেখেতৰ পিতৃৰ নাম আছিল ৰাধিকা প্ৰসাদ বৰুৱা আৰু মাতৃৰ নাম হিমলা বৰুৱা। শিৱসাগৰ ফুলেশ্বৰী ইনষ্টিটিউট চৰকাৰী হাইস্কুলৰ পৰা পাৰ্বতী প্ৰসাদ বৰুৱাই মেট্ৰিকুলেশ্যন পাছ কৰে। তাৰ পিছত কটন কলেজৰ পৰা ISC আৰু কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। পিছত পাৰ্বতী প্ৰসাদ বৰুৱাই চাহ বাগিচাৰ ব্যৱসায়ত নামি পৰে। দুখনকৈ চাহ বাগিচাৰ তেখেত আছিল মালিক। পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতত নিভাঁজ অসমীয়া সুৰৰ সন্ধান পোৱা যায়। তেখেতৰ ৰচনাৱলীৰ ভিতৰত আছিল লখিমী, ভঙা টোকাৰীৰ সুৰ, লুইটি, গুণগুণনি, সোণৰ হলেং ইত্যাদি। অপ্ৰকাশিতভাৱে তেখেতৰ ৰচনা আছে শুকুলা ডাৱৰৈ, কহুৱা ফুল। তেখেত অসমৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ ৰূপহীৰ নিৰ্মাতা। পাৰ্বতী প্ৰসাদ বৰুৱাক আমি অতি কম বয়সতে হেৰুৱাইছিলোঁ। মাত্ৰ 60টা বছৰ বয়স তেখেতে জীৱনকাল অতিবাহিত কৰি 1964 চনৰ 7 জুন তাৰিখে তেখেতে ইহজগতৰ পৰা মেলানি মাগিছিল। এইগৰাকী বিখ্যাত, এইগৰাকী বহু গুণৰ অধিকাৰী পাৰ্বতী প্ৰসাদ বৰুৱা 1961 চনৰ গোৱালপাৰাৰ সাহিত্য সভাৰ তেখেতে সংগীত সন্মিলনৰ সভাপতিৰ দৰে পদো তেওঁ শুৱনি কৰিছিল। আজি আমি পাৰ্বতী প্ৰসাদ বৰুৱাৰ সোঁৱৰণত এই বিশেষ অনুষ্ঠানটো কৰিবলৈ লৈছোঁ। আৰু এই অনুষ্ঠানটিৰ ৰূপায়ণ কৰাৰ বাবে আমি দুগৰাকী কণ্ঠশিল্পী, দুগৰাকী বাদ্যযন্ত্ৰী আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। মই তেওঁলোকক চিনাকি কৰি দিছোঁ। এয়া মোৰ সোঁফালে শামিমা বেগম। শামিমা বেগমে এগৰাকী শাস্ত্ৰীয় সংগীতৰ শিল্পী। তেখেতে সংগীত সাধনা কৰি আছে। তেখেতে বিভিন্ন ধৰণৰ গীত মাত গায়। তাৰোপৰি তেখেতে বিশেষকৈ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত গায়। আনফালে আছে নিৰোৎপল গোস্বামী। নিৰোৎপল গোস্বামী হৈছে এগৰাকী ক্ৰিকেট খেলুৱৈ। বহুতে হয়তো নিৰোৎপল গোস্বামীক চিনি নাপায়ো। তেখেত অসমৰ ৰঞ্জী ট্ৰফিটো খেলিছিলে। এজন উইকেট কিপাৰ হিচাপে তেখেতৰ নাম আছে। আৰু ক্ৰিকেটৰ লগত সংগীতৰ এটা সম্পৰ্ক আছে। আৰু সেইকাৰণে নিৰোৎপল গোস্বামীও সংগীতৰ লগত গীত মাতো মাজে মাজে গায়। তেখেতে অসমৰ এটা সাংস্কৃতিক অনুষ্ঠান যুৱতীৰ্থৰ সাধাৰণ সম্পাদক। আৰু আমাৰ লগত আছে আপোনালোকৰ পৰিচিত আমাৰ সংগীত শিল্পীসকলৰে মৰমৰ, সংগীতজ্ঞ বুলি ক'লে মই ভুল বুলি নকম, সেয়া হৈছে অমৰজ্যোতি ডেকা। সেয়া অমৰ কীবোৰ্ডত। আৰু তবলাত আছে আমাৰ ৰূপজ্যোতি শৰ্মা। এয়া ৰূপজ্যোতি শৰ্মা। আমি আজি এই গীতিকবিগৰাকীক সুঁৱৰিম। কিন্তু প্ৰথমে আমি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত প্ৰথম এটি গীত শুনি ল'ব বিচাৰিছোঁ। মই প্ৰথমে শামিমা বেগমক অনুৰোধ কৰিম, আপুনি প্ৰথমে কি গাব এটা? ধন্যবাদ আপোনালৈ। আচলতে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ সকলো গীতেইতো খুব ভাল লাগে আৰু সকলো গীতেই শুনি থাকিলে খুব ভাল লাগে। আমাৰ অন্তৰত সঁচাকৈ সাঁচ বহুৱায় এই গীতসমূহে। তেখেতৰ সকলো গীতেই ভাল পাওঁ, তথাপি তেখেতৰ সেউজী পাৰত গীত এটি, সেই গীতটি মোৰ খুব প্ৰিয়। মই অকণমান সেই গীতটি গাবলৈ প্ৰয়াস কৰিছোঁ আৰু। নিশ্চয়। সেউজী পাৰ
কি সুন্দৰ কথা সেউজী পাৰত তোমাৰ নিৰলা ঘৰত এই যে পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতবিলাক ইয়াৰ কথাবোৰ এই শব্দবোৰ একোখন গ্ৰামীণ ছবি এটা অনুভূতি এটা অন্তৰত কিবা বেদনা থকা প্ৰেমৰ কিবা সামঞ্জস্যৰে এটা হেৰি কৰে নহয়নে অমৰ এনে সাংঘাতিক নিৰুৎপল এই ক্ষেত্ৰত কিবা ক'বা নেকি বোলে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে 60 বছৰ বয়স মাত্ৰ জীয়াই আছিলে এই 60 বছৰ বয়সৰ ভিতৰতে তেখেতে কিমান গীত ৰচনা কৰিছে কিমান বনগীত ৰচনা কৰিছে হয় মই সেইকাৰণে আজিৰ প্ৰজন্মক বিশেষকৈ আজিৰ প্ৰজন্মক মই কওঁ যে তেখেতৰ জন্মদিন আৰু মৃত্যুদিনত কেৱল সুঁৱৰিলে নহ'ব তেখেতৰ গানৰ চৰ্চা সদায় লাগিব তেতিয়াহে তেখেতক আমি প্ৰকৃত সন্মান দিব পাৰিম আৰু যিবিলাক শব্দৰ প্ৰয়োগ যিবিলাক ভাৱ সুৰৰ গতিকে এই সকলোখিনিয়ে এটা অসমীয়া জাতীয় জীৱনত ডাঙৰ অৱদান মই আগতেই কৈছোঁ কথাখিনি গতিকে পাৰ্বতী প্ৰসাদ বৰুৱাক আমি সোঁৱৰণ কৰাটো আমাৰ প্ৰতিজন মানে সংগীত অনুৰাগীৰে এটা কৰ্তব্য বা হয় মই নিৰুৎপল মই হেৰি কৰিছোঁ মই এটা গান গাবলৈ মই অনুৰোধ কৰিব বিচাৰোঁ তোমাক ঠিক আছে নমস্কাৰ মই পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি সুন্দৰ গীত আজি ফাগুনৰ পুৱা বেলাতেই হয় গানটো পৰিৱেশন কৰিব ওলাইছোঁ মেঘে উন্দুলাই আনিলে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দুলাই আনিলে আবতৰতেই নীল আকাশত ক'লা ৰং কোনে সানিলে মেঘে উন্দুলাই আনিলে বাসন্তী উৎসৱ নহ'ল পতা বাসন্তী উৎসৱ নহ'ল পতা আধা কোৱা হ'ল জ্যোতিৰ্মেলৰ গুপুত কথা দেহিঐ খৰিকা যায় উঠন বুকুৰ গোপন বেথা কোনেও নেজানিলে মেঘে উন্দুলাই আনিলে পাতে 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 জ্বৰ জৰণি পাতে 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 জ্বৰ জৰণি বাউলীৰ কান্দোনৰ যেন কৰুণ ধ্বনি হৃদয়ৰ বীণাখনিত তাৰেই নেকি প্ৰতিধ্বনি আঘাত হানিলে মেঘে উন্দুলাই আনিলে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দুলাই আনিলে আবতৰতেই নীল আকাশত ক'লা ৰং কোনে সানিলে মেঘে উন্দুলাই আনিলে মেঘে উন্দুলাই আনিলে সুন্দৰ মেঘে উন্দলাই আনিলে
পাৰ্বতী প্ৰসাদ বৰুৱাৰ এই গীতবিলাকত যিটো সুৰৰ যিটো লালিত্য যিটো মানে কি এটা মোলায়ম হেৰি আছে ভাৱটোত কেনেকৈ সোমাই যায় আৱেগত আৰু সম্পূৰ্ণ অসমীয়া মাটিৰ গুণ এটা আৰু কিবা দুখৰ এটা ভাৱ থাকে মানে তেওঁৰ গীতত হয় সঁচাকৈ ঠিকেই কৈছে আপুনি বেগম আচলতে তেখেতৰ গীতবিলাকত সঁচাকৈ মানে ইমানে সহজ সৰল নিভাঁজ অসমীয়াত তেখেতে গীতবিলাক সৃষ্টি কৰিছে গীতবিলাকে মানে সহজে আমাৰ ভিতৰত সোমাই যায় একচুৱেলি আমি তাৰমানে বুজি পাওঁ বস্তুটো তেখেতে কি কৈছে গানত ইমানেই সহজ সৰল ভাষাত তেখেতে লিখে আৰু মানে আমাৰ অন্তৰ স্পৰ্শ কৰে সেইকাৰণে গীতসমূহে সেইকাৰণে মই ভাবোঁ যে তেখেতৰ গীতসমূহ যুগ যুগান্তৰলৈ সদায় যুগমীয়া হৈয়ে থাকিব আৰু সকলোৱে আদৰি ল'ব যুগলৈকে তেখেত জীয়াই আপুনি থাকিব এগৰাকী সংগীত শিল্পী হিচাপে বা পাৰ্বতী প্ৰসাদ বৰুৱাৰ আপুনি গীত ভালো পায় আপুনি তেখেতৰ গীতবিলাকত ভাল পোৱাৰ কাৰণবিলাক কিবা এটা ক'ব পাৰে নেকি কাৰণ মানে তেখেতৰ গীতৰ কথা ক'ব পৰাকৈ ধৰক মইতো তেনেকুৱা যোগ্যই নহয় একো তেনেকুৱা যোগ্যতাই নাই আমাৰ একো কিন্তু তথাপিও মই ভাবোঁ যে মানে তেখেতৰ এই মই যে ক'লোঁ সহজ সৰল তেখেতৰ লিখন প্ৰণালীটো যিখিনি কথা লিখে মানে অসমৰ মানে ইমানে খাটি নিভাঁজ অসমীয়া জীৱন ধাৰণৰ প্ৰণালীয়ে অসমৰ গোটেইখিনি মানে তেখেতৰ গীতসমূহত সোমাই থাকে একচুৱেলি সেইকাৰণে সেই গীতসমূহে আমাৰ অন্তৰ স্পৰ্শ কৰে আৰু সুৰৰ কথাটো ক'বই নালাগে আৰু ইমানে মানে বেদনা ভৰা গীত সুৰ তেখেতৰ আপুনি এতিয়া কি গীত শুনাব কওকচোন আপুনি মই তেখেতৰ এনেই চব গীতেই খুব ভাল পাওঁ এটি গৰখীয়া হেৰ গৰখীয়া গীত এটি এইটো মানে আগতে আমি স্কুলত খুব গাইছিলোঁ আৰু স্কুলৰ প্ৰগ্ৰেমবিলাকত হয় বা কম্পিটিশ্যন হয় সেইবিলাকত এইটো গাইছিলোঁ মই সেইটোকে অকণমান এনেই গাবলৈ প্ৰয়াস কৰিছোঁ আৰু বাৰু দিয়কচোন
কি সুৰ বজালি দুপৰীয়া এইটো বনগীত এটা হয় পাৰ্বতী তেখেতৰ প্ৰসাদ বনগীত বৰুৱাই হয়তো, ৰচনা হয়। কৰা বনগীত আৰু আমি এইবাৰ আৰু এটি গীত শুনিম নিৰুৎপল গোস্বামীৰ কণ্ঠত কোনটো গীত শুনাবা মাজ নিশা মোৰ এন্ধাৰ ঘৰত মাজ নিশা মোৰ এন্ধাৰ ঘৰত এটা খুব সুন্দৰ গীত মই পাৰ্বতী প্ৰয়াস প্ৰসাদ কৰিম তেখেতলৈ ক্ষমা বিচাৰিম যদি ভুল হয় সকলোলৈকে ক্ষমা বিচাৰিছোঁ মই আৰম্ভ কৰোঁ ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক নোহোৱাটোকে কামনা কৰিছোঁ ভুল হ'লে ক্ষমা কৰি দি যেন ঠিক আছে বাৰু আমি শুনো গানটো মাজ নিশা মোৰ এন্ধাৰ ঘৰত কোনে ঘনে ঘনে অহা যোৱা কৰে ঘুমতি ভাগিছে বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে আজি নিবানে সৰ্বমূৰ তুমি কোন হেচি কোন চুৰ আজি নিবানে সৰ্বমূৰ তোমাক নিদেখি দেখিছো নিচি নিচি নিছো চৰণৰ ধ্বনিৰে আৰে আৰে ভাগিছে বাৰে বাৰে মাজি নিশা মোৰ এন্ধাৰ ঘৰত কোনে ঘনে ঘনে অহা যোৱা কৰে ঘুমতি ভাগিছে বাৰে বাৰে ঘৰৰ গভীৰ এন্ধাৰ ভৰি কি ধন আছে মই নিজেই নে পাওঁ তৰি মোৰ গোপন ঘৰৰ গভীৰ এন্ধাৰ ভৰি কি ধন আছে মই নিজেই নে পাওঁ ধৰি মোৰ সকলো উদং কৰি তুমি লৈ যোৱা আহি হৰি মোৰ সকলো উদং কৰি তুমি লৈ যোৱা আহি হৰি এই এন্ধাৰৰ ধন পোহৰৰ মাজে লৈ যোৱা আজি ভাৰে ভাৰে ঘুমতি ভাগিছে বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে ৰূপকতালৰ এটা সুন্দৰ গীত সাত মাত্ৰাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ইমান এটা মধুৰ গীত আৰু এই মধুৰ গীতত যি আমাৰ ইয়াৰ যিটো সুৰৰ যিটো প্ৰাধান্য বা ৰবীন্দ্ৰ সংগীত বা আমাৰ অসমীয়া গীত মাতৰ এটা এইটো হৈছে বৈশিষ্ট্য এটা সুন্দৰ বৈশিষ্ট্য পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ বা জ্যোতিপ্ৰসাদ আগৰৱালা বা আমাৰ সেই সময়ৰ বিষ্ণুপ্ৰসাদ ৰাভা তেখেতসকলৰ গীত মাতবিলাকৰ এটা মাদকতা বেলেগ ধৰণৰ আমি কেতিয়াও এই গীতবিলাক এই পুৰণি গীতবিলাক কেতিয়াও আমি পাহৰিব নোৱাৰিম আৰু এইবিলাক পাহৰাটো উচিত নহ'ব এইবিলাক সংৰক্ষণৰ আমাৰ খুবেই প্ৰয়োজন ঠিক কথা কিবা ক'ব নিৰুৎপল
পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতসমূহ সঁচা কথা ক'ব গ'লে 1976 নে 77 চনত আমাৰ ভাৰতৰত্ন সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাদেৱে এখন LP ৰেকৰ্ড উলিয়াইছিলে। সেইখনৰ পিছৰ পৰাই কিন্তু গীতবোৰ বহুল প্ৰচাৰ হ'ব ধৰিলে। তাৰ আগলৈকে আমি ইমান গীত শুনা নাছিলোঁ, কিন্তু মই সঁচা নে মিছা নাজানো, আপুনি কি কয় নাজানো। প্ৰণৱীদাৰো বহুতখিনি অৱদান আছে। তেখেতে বিশেষকৈ তেখেতৰ পুত্ৰ হিচাপে তেখেতে অসমৰ বিভিন্ন জেগাত বহুত কৰ্মশালা কৰিছে, কিন্তু হয় বহু কৰ্মশালা কৰি গীতবোৰ পুনৰ উদ্ধাৰৰ চেষ্টা কৰি আছে আৰু সেই অনুপাত যথেষ্ট সফলো হৈছে। কিন্তু নতুন প্ৰজন্মৰ গীতবোৰ আদৰি হৈছে আজি নতুন প্ৰজন্মই। হয় নিৰুৎপল, মই এইখিনিতে আচলতে প্ৰণৱীদাৰ কথা কৈছা যেতিয়া মই তেখেতৰ কথা ক'ব লাগিব, কিয় প্ৰণৱীদা থকা হ'লে হয়তো পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ আজি যিটো আৰু সম্প্ৰসাৰ হ'লহেঁতেন যথেষ্ট হ'লহেঁতেন। আমি অনুষ্ঠানটো সামৰিব লাগিব, যিহেতু আমি এটা সময়ৰ ভিতৰতে অনুষ্ঠানটো ৰূপায়ণ কৰিছোঁ। আৰু আজি অনুষ্ঠানটোত মই আচলতে এটা খুব প্ৰিয় গীত শুনিম বুলি ভাবিছিলোঁ আপোনালোকৰ কণ্ঠত কাৰোবাৰ এজনৰ পৰা। সন্ধিয়া বেলিকা কোনে নাও বাই যায়। বৰ ধুনীয়া গান এইটো, হয় বৰ ধুনীয়া এইটো গীত। বনগীতেই যেন পাওঁ। বনগীতে আমি আপোনাৰ কণ্ঠতে এবাৰ সেইটো গীত শুনিবলৈ মোৰ ইচ্ছা কণ্ঠত কৰিছোঁ। কিন্তু ঠিক আছে বাৰু, মোৰ কণ্ঠতে মই গাবলৈ প্ৰয়াস কৰিম আৰু এই গানটোৰ লগে লগে সামৰিম। কিন্তু তাৰ আগতে মই আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় শামীমা বেগম, নিৰুৎপল গোস্বামী, আপোনালোকে সময় দিলে আমাক। তাতে আমাৰ অমৰজ্যোতি ডেকা আৰু জ্যোতি শৰ্মা, আপোনালোককো বহুত বহুত ধন্যবাদ। আমি আমাৰো বহুত ভাল সকলোলৈকে লাগিলে। আমাৰ ইচ্ছা নিজৰ ফালৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি অনুষ্ঠানটো সামৰিম। মই বাৰু আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি মই গাবলৈ প্ৰয়াস কৰিম আৰু এই গানটোৰে আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম। সন্ধিয়া বেলিকা কোনে নাৱে বাই চাবত চাবে মাৰি বথা ক'ৰ পৰা আহিলা কলৈনো বাজাবা আমাক কৈয়ে যোৱা কথা ক'ৰ পৰা আহিলা কলৈনো বাজাবা আমাক কৈয়ে যোৱা কথা সন্ধিয়া বেলিকা কোনে নাৱে বাই চাবত চাবে মাৰি বথা ক'ৰ পৰা আহিলা কলৈনো বাজাবা আমাক কৈয়ে যোৱা কথা ক'ৰ পৰা আহিলা কলৈনো বাজাবা আমাক কৈয়ে যোৱা কথা উজনিৰ বৰাগী ভটিয়াই আহিলোঁ লুই তৰা গালত ঘৰ উজনিৰ বৰাগী ভটিয়াই আহিলোঁ লুই তৰা গালত ঘৰ সাগৰৰ পাৰলৈ যাবলৈ আহিলোঁ দূৰণি বটিয়াব সাগৰৰ পাৰলৈ যাবলৈ আহিলোঁ দূৰণি বটিয়াব সন্ধিয়া কোনে নাৱে বাই চাবত চাবে মাৰি বথা ক'ৰ পৰা আহিলা কলৈনো বাজাবা আমাক কৈয়ে যোৱা কথা ক'ৰ পৰা আহিলা কলৈনো বাজাবা আমাক কৈয়ে যোৱা কথা সন্ধিয়া বেলিকা কোনে নাৱে বাই চাবত চাবে মাৰি বথা ক'ৰ পৰা আহিলা কলৈনো বাজাবা আমাক কৈয়ে যোৱা কথা ক'ৰ
আহিলা কলৈনো বাজাবা আমাক কৈ যোৱা কথা আমাক কৈ যোৱা কথা আমাক কৈ যোৱা